নমস্কাৰ সকলোকে। এইটো মোৰ জীৱনৰ প্ৰথমটি মিনি ব্লগ বনাব আহিছোঁ আজি আহিছোঁ আমি শ্ব'ৰুমলৈকে অহাৰ কাৰণ ঘৰত এখন স্কুটি দৰকাৰ হৈ আছিলে। গতিকে এখন স্কুটি মনৰ পচন্দ আৰু এখন ভাল ফিচাৰ্ছৰ স্কুটি বিচাৰি পেলাই আমি শ্ব'ৰুমলৈকে গ'লোঁ। সকলো কথা বতৰা ঠিক হোৱাৰ পিছত আমি স্কুটিখন চিলেক্ট কৰিলোঁ আৰু স্কুটিখনৰ এতিয়া যোনবিলাক আছে গাৰ্ড আৰু যোনবিলাক বস্তু নেচেচাৰী সেইবিলাক বস্তু লগাই আছে। এতিয়া আমি ইয়াতে ৰখি পেলাই চাই আছোঁ স্কুটিখনত কেনেকুৱা কি বস্তু লগাই আছে আৰু ফাইনেলি স্কুটিখন ৰেডি হ'ল। ইয়াতে হেনো কিবা ফটো তুলি পেলাই এটা প্ৰুফ আৰু লগত এটা মেমৰি হিচাপে থাকি যাব। লগতে এতিয়া আমি শেষৰ কাম যোনটো বস্তু নিদিলে নহ'ব। আৰু মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, আমি এক্টিভা 6Gখন চিলেক্ট কৰিলোঁ আৰু এটা সৰুকৈ টেষ্ট ৰাইড লোৱাৰ পিছত আমি মন্দিৰৰ বাবে গ'লোঁ। মন্দিৰত গৈ পেলাই ধূপ চাকি কিনাৰ পিছত আমি মন্দিৰত ভগৱানৰ আগত মূৰ দুৱাই পেলাই আশীৰ্বাদ ল'লোঁ আৰু ভগৱানৰ ওচৰত কামনা কৰিলোঁ যাতে স্কুটিখন ভালে চলি থাকে। আৰু এতিয়া আমি স্কুটিখনৰ অলপ পূজা কৰি লওঁ।